হয়, নিশ্চিতভাৱে এই মুহূৰ্তত মই উপস্থিত আছোঁ হাইলাকান্দি শিক্ষাখণ্ডৰ অন্তৰ্গত ইটৰখান্দি মডেল প্ৰাথমিক বিদ্যালয়ত। আৰু এই নিম্ন প্ৰাথমিক বিদ্যালয়ত দেখা গৈছে যে আজি আৰক্ষী মোতায়েন কৰা হৈছে। ইয়াতে যি চাৰ্কুল অফিচৰ পৰাও বিষয়াসকল আহিছে আৰু এই বিদ্যালয়ৰ যি জমি সেয়া জবৰদখল হৈছে বুলি অভিযোগ। আমি জানিবলৈ চেষ্টা কৰিম যে কিহৰ অভিযোগ, কিয় আপোনালোকে আহিছে? এই স্কুল কৰ্তৃপক্ষৰ মাটিটো মানে ইয়াৰ জানিব পৰা মতে স্কুলৰ প্ৰেছিডেণ্টে নিজৰ কিনা মাটি বুলি মানে বিক্ৰী কৰা বুলি খবৰ পাইছিলোঁ। আৰু সিহঁতে আবেদন কৰিছিল যে ইহঁতৰ স্কুলৰ মাটিখিনি ইহঁতৰ এখন দান কৰা মাটি হয়, দুজন মালিক পক্ষই। সেই মাটিখিনি সিহঁতৰ অৱস্থানটো চাই আমি মাটিখিনি বাহিৰ কৰি দিবলৈ আহিছিলোঁ যে স্কুলখনৰ ভিতৰত দখল মাটি কিমানখিনি আছিল আৰু কিমানখিনি বাহিৰৰ মাটি আছিল, বিক্ৰী কৰা মাটিটো সত্য হয় নে সেইটোৱে পৰীক্ষা কৰিব আহিলোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। দেখা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ লৈছিল যে যিবোৰ চৰকাৰী প্ৰতিষ্ঠান আছে, বিদ্যালয় আছে, সেই বিদ্যালয়সমূহৰ যি দখল যি ভূমিসমূহ আছে, যি লেণ্ডসমূহ আছে, সেয়া জবৰদখলৰ পৰা মুক্ত হ'ব লাগে আৰু তাৰে এটা ব্যৱস্থা দেখা গৈছে কৰা হৈছে। স্থানীয় এজন যুৱক আছে, তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। জেগা আছিল বিক্ৰী কৰিবৰ চেষ্টা কৰিছিল, কি হৈছিল? স্কুলের জায়গাটা এটা মানে আমরা স্কুলের আশপাশের মানুষ, স্কুল কমিটির মানুষ, আমরা স্কুলের জায়গাটা মানে স্কুলের বিল্ডিং আইছে, বিল্ডিং আওয়ার পরে আমরা এই স্কুল কমিটি এটা একটা মিটিং ডাকিছি। মিটিং ডাকার পরে আমরা এটা সবাই কইছি যে স্কুলের জায়গাটা স্কুলটা বানুক। তখন স্কুলের রানিং প্রেসিডেন্টে তার এই 115 টাকার জায়গাটা তার কাছে রাখছেন। তারা কইছে এখানে না বানাইয়া একটা পালা বিল্ডিংটা ভাঙ্গিয়া তারা এখানে একটা স্কুল বানাইছে, আর একটা বানাইছে এইদিকে, দুই জায়গায় বানাইছে। স্কুলটা ভাঙ্গিয়ে স্কুল বানাইছে, কিন্তু স্কুলের জায়গাটা তার হাতে রাখছে। আমরা প্রটেস্ট করার পরে আমরা এরকম নানান ধমকি দিয়েছি, আমরা কেস মামলা করছে, আমরা নানান প্রটেস্ট করছে। আমরা এটা রিকোয়েস্ট যে আমরা জায়গাটা 150 টাকা যেটা টাকা কাগজে যেটা কইব এইটা আমরা জায়গাটা বাড়িত। ঠিক আছে, ধন্যবাদ জনাইছোঁ। দেখা গৈছে দুটা ইয়াতে এডিশ্যনেল ক্লাছৰুম আহিছিল এইখন বিদ্যালয়ৰ, কিন্তু দেখা গৈছে যে যিহেতু জেগা বিতৰ্কিত জেগা, সেয়ে এখন ক্লাছৰুম ভাঙি নতুন এখন এচিয়াৰ বনোৱা হৈছে বুলি অভিযোগ। আৰু ইয়াৰ পিছতে দেখা গৈছে আজি আৰক্ষী আহি এই বিদ্যালয়ত উপস্থিত হৈছে, যি চাৰ্কুল অফিচৰ পৰা বিষয়াসকল আহি উপস্থিত হৈছে আৰু জমি নিৰ্ধাৰিত হৈছে এইখন বিদ্যালয়ৰ। হাইলাকান্দিৰ এইখন ধন্যবাদ জনাইছোঁ নীলোৎপল দেৱ।